বিজেপি মন্ত্ৰী বিধায়কৰ অগ্নি পৰীক্ষা আৰম্ভ। অক্টোবৰ পৰ্যন্ত নিজকে প্ৰমাণ কৰাৰ সময়। অক্টোবৰতে বিজেপিয়ে দিল্লীলৈ পঠিয়াব প্ৰাৰ্থীৰ নাম। এতিয়াৰে পৰা নিৰ্বাচন কেন্দ্ৰিক খদমদম আৰম্ভ হ'ব ৰাজ্যত। নিৰ্বাচনৰ সময়লৈ বিজেপি ৰৈ নাথাকে। বিজেপিয়ে নিৰ্বাচনৰ ঠিক 6 মাহ পূৰ্বতে নিজৰ প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিব আৰু দিল্লীলৈ প্ৰেৰণ কৰিব। আৰু এই সময়ছোৱাত বিজেপিয়ে এতিয়াৰে পৰা অক্টোবৰ মাহ পৰ্যন্ত প্ৰতিটো সমষ্টিত বিধায়কসকলে কেনেধৰণে কাম কৰিছে তাৰ ওপৰত ৰাখিব তেওঁলোকৰ চোকা দৃষ্টি। ঠিকেই ক'বলৈ গ'লে চৰকাৰ চলিব অক্টোবৰ পৰ্যন্তহে। বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পাছত মন্ত্ৰী বিধায়ক সাংসদেৰে মিলিত হোৱা বৈঠকত জুমুৰৰ বিশ্ব ৰেকৰ্ড এডভান্টেজ আছাম এই দুই বিষয়ৰ লগতে মন্ত্ৰী বিধায়কক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে অগ্নি পৰীক্ষাৰ সময়সূচী। একেৰাহে তৃতীয়বাৰলৈ দিছপুৰৰ মসনদ দখল কৰিবলৈ বদ্ধপৰিকৰ হোৱা বিজেপিয়ে নিৰ্বাচন পৰ্যন্ত সময়খিনিক ভাগ কৰিছে দুটা সত্ৰত। প্ৰথম সত্ৰত অক্টোবৰ পৰ্যন্ত চলিব চৰকাৰী কাম কাজ। দ্বিতীয় সত্ৰত অক্টোবৰৰ পৰা নিৰ্বাচন পৰ্যন্ত মন্ত্ৰী বিধায়কে সময় দিব লাগিব দলক। প্ৰথম সত্ৰত চৰকাৰী কাম কাজ বুলি কওঁতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, অৰুণোদয়, মহিলাৰ আত্মসহায়ক গোটক অনুদান, প্ৰতিটো সমষ্টিত 200 ধৰ্মীয় অনুষ্ঠানক কিস্তিত 3 লাখকৈ অনুদান আদি অতি ক্ষিপ্ৰতাৰে এতিয়াৰে পৰা অক্টোবৰ পৰ্যন্ত ৰূপায়ণ কৰিবলৈ প্ৰতিগৰাকী বিধায়কক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। অৰ্থাৎ সমষ্টিত এই 7 মাহ কৰা কামেই বিধায়কৰ টিকটৰ কৰিব 6 নিশ্চয়। এই সময়ছোৱাতে সমষ্টিসমূহৰ ছাৰ্ভে সম্পূৰ্ণ কৰিব বিজেপিয়ে। ছাৰ্ভেত ৰিপৰ্ট কাৰ্ড ঠিক থকা বিধায়ক বা আন প্ৰাৰ্থীৰ পেনেল অক্টোবৰতে যাব দিল্লীলৈ। এটা কথা ঠিক যে 26ৰ নিৰ্বাচনত কোনো ৰিস্ক ল'ব বিচৰা নাই মুখ্যমন্ত্ৰীৰ লগতে বিজেপিয়ে। একোটা সমষ্টিত সম্ভাৱ্য প্ৰাৰ্থীয়ে যাতে পৰ্যাপ্ত সময় পাব পাৰে তাৰ বাবে অক্টোবৰৰ পৰা প্ৰাৰ্থীক নমাব সমষ্টিয়ে। এটা কথা ঠিক যে 26ৰ নিৰ্বাচনী বঁটা 25তে বলিব অসমত। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।